নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি চেপ্টাৰ নম্বৰ 1ৰ পেজ নম্বৰ 10ত থকা যিসমূহ ফিগাৰৰ কোৱেশ্চন আছে তাৰে 5 নম্বৰ কোৱেশ্চনটো মই সলভ কৰিব লাইছো এটা 5 নম্বৰ কোৱেশ্চনত কি কৈছে যে ফাইন্ড দ্য স্মলেষ্ট স্কয়াৰ নাম্বাৰ that is divisible by each of the following numbers 4 9 and 10 মানে কোৱেশ্চনটো কি কৈছে যে এটা স্মলেষ্ট নাম্বাৰ ফাইন্ড কৰিব দিছে যেটো স্মলেষ্ট নাম্বাৰটো 4 9 আৰু 10 এৰে ডিভিজিবল হ'ব ক্লিয়াৰ কিন্তু হেতু স্মলেষ্ট স্কয়াৰ নাম্বাৰ হ'ব লাগিব ঠিক আছে সো এতিয়া আমাৰ এই টাইপৰ কোৱেশ্চন দিয়ে তো আমি হেতু কন্ডিশনে প্ৰথমতে আমি কি কৰিব লাগিব এই যেটো 4 9 আৰু 10 দিয়া আছে এইটোত আমি প্ৰথমতে এলসিএম ফাইন্ড কৰিম ক্লিয়াৰ সো আমি প্ৰথমতে ইটো 4 9 আৰু আমি 10 ৰ এলসিএম টো প্ৰথম ফাইন্ড কৰিলো 4 9 আৰু 10 সো 4 9 10 এলসিএম ফাইন্ড আমি এনেকে কৰিছো যে আমি একেলগে এটুক লৈ আমি এটা কমন নাম্বাৰ আমি ডিভাইড কৰিব লাগিব ক্লিয়াৰ সো which is divisible হ'ব লাগিব এটো সো প্ৰথমতে 2 দি আমি কৰিলো 2 2 যা 4 সো এটো 9 ক 2 দি না যা গটে 9 টো ডাইৰেক্ট বহি যাব নেক্সট 2 5 যা 10 তাৰ পিছত এগেইন 2 দি যাব 2 1 যা 2 9 ক না যায় 2 9 টো ডাইৰেক্ট বহি যাব আৰু ইপিনে 5 টো ডাইৰেক্ট বহি যাব এটা নেক্সট আমাৰ নেক্সট নাম্বাৰটো হ'ব 2 ৰ পিছত 3 কাৰণ 9 ক 3 দি ডিভিজিবল হৈ আছে 3 দি গল ইয়াৰে 1 2 আহি গল 3 3 যা 9 আৰু ইপিনে 5 টো ডাইৰেক্ট আহি যাব নেক্সট 3 1 1 5 ঠিক আছে আৰু এটো একেবাৰে হেকৈ এটো 5 এৰে দি 1 1 আৰু একেবাৰে হেকটো 1 হৈ যাব 5 1 5 ঠিক আছে সো ইতি আমি কি লিখিম যে therefore LCM of 4 9 and 10 কিমান পালো 2 into 2 2 into 2 3 into 3 দুটা 3 আমি পাইছো into 3 into একেবাৰে হেকত পাইছো 5 ঠিক আছে সো এইখিনি আমি পাইছো এলসিএম ফাইন্ড কৰি এতিয়া ইয়াতে এটা বস্তু আপোনালোকে লক্ষ্য কৰিলে গম পাব যে ইয়াতে 2 এটা পেয়াৰ আছে ক্লিয়াৰ 3 এটা পেয়াৰ আছে পেয়াৰ মানে দুটা দুটা কৈ আছে কিন্তু 5 কেৱল এটা আছে ঠিক আছে তো এটা সংখ্যাতে কম হৈ আছে মানে এই যেটো ভ্যালুটো আমি পাম হেতু কিন্তু স্কয়াৰ নহয় পারফেক্ট স্কয়াৰ নহয় কাৰণ ইয়াতে পেয়াৰ হৈ থকা নাই যদি পেয়াৰ হৈ থাকিলেতেন তেতিয়া আমি ক'ব লাগিব যে পারফেক্ট স্কয়াৰ এতিয়া আমি যদি এটো মাল্টিপল কৰো কিমান হ'ব 2 5 যা 10 3 3 যা 9 9 2 যা 18 মানে 180 হ'ব এটো ঠিক আছে সো ইয়াতে আমাৰ এটা বস্তু গম পালো যে আমি ইয়াতে এটা নাম্বাৰ আমাৰ মিসিং হৈ আছে কম হৈ আছে সেই নাম্বাৰটো হৈছে 5 আমি যদি ইয়াতে 5 এটা মাল্টিপল কৰি দিও তেতিয়া হলে হেতু এই সংখ্যাটো আমাৰ এটা পারফেক্ট স্কয়াৰ অটোমেটিক হৈ যাব কেনে কি হ'ব চাব সো আমি এটা লিখিব পাৰো যে হিয়াৰ 5 has no pair so we have to be multiple so we have to be multiple 5 আমি ইয়াতে এটা 5 মাল্টিপল কৰিম কাৰ হৈতে in 180 to get a perfect square ঠিক আছে এইটো সেন্টেন্সত লিখি দিলো সো আমি এটা কি কৰিম সো therefore আমি এটা কি কৰিব পাৰো যে আমাৰ এটা কিমান আছে 180 আছে হয়নে সো 180 লগত আমি এটা 5 মাল্টিপল কৰি দিও সো কিমান হ'ব আমি সৰি ইটো মই সেন্টেন্সত লিখি দিও এখিনি সো এখিনি ডাইৰেক্ট লিখিলো আমি লিখি দিও যে therefore the smallest square number বলি লিখি দিও therefore the required smallest square number equal to আমি কিমান লিখিব পাৰো 180 আমাৰ অলৰেডি পাই আছো সো ইয়াৰে লগত আমি এটা 5 যদি মাল্টিপল কৰি দিও তেতিয়া হলে এটো আমাৰ এটা পারফেক্ট স্কয়াৰ হ'ব এটা আমি ভ্যালুটো ফাইন্ড কৰো 18 5 গুণ আমাৰ 90 হ'ব তাই লগত এটা শূন্য আছে 900 সো এনসারটো হ'ব 900 তো স্মলেষ্ট স্কয়াৰ নাম্বাৰটো কিমান পালো তো 900 পাইছে এটা 900 যদি স্কয়াৰ ৰুট ফাইন্ড কৰি আমি 30 পাম ঠিক আছে গটিকে এইটো হৈছে আমাৰ এনসারটো ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে কাৰণ আমি তো কি কৰিছো প্ৰথমতে ইটো আমি এলসিএম ফাইন্ড কৰিছো তাৰে পিছত আমি চাইছো যে যেতি এলসিএম ভ্যালুটো লিখিছো লিখতে এটা বস্তু আমি গম পালো যে ইয়াতে আমাৰ এটা 5 কম হৈ আছে কাৰণ ইটো পেয়াৰ হ'ব লাগিব 2 into 2 পেয়াৰ হৈ আছে 3 into 3 পেয়াৰ হৈ আছে কিন্তু 5 এটা হি আছে গতিকে সেই যেটো 5 টো কম আছে সেই 5 টো যদি আমি 180 লগত মাল্টিপল কৰি দিও তেতিয়া হলে এইটো এটা আমাৰ পারফেক্ট স্কয়াৰ হৈ যাব ক্লিয়াৰ আশা কৰো এইটো বুজি পাইছে সাগে সো এতিয়া মই নেক্সট যেটো 6 নম্বৰ কোৱেশ্চনটো আছে হেতু মই এটা সলভ কৰিব লাইছো